আচলতে এখন হাতে নহয়, দুইখন হাত দেখাওঁ মই। এখন হাত ছোৱালীজনী আঁকিছে মোৰ, এখন হাততো গোটেই একদম মেহেন্দিয়ে জিলিকাই তুলিছে। আৰু কালি ৰাতি যিহেতু মানে গম পালে তাই যে দেউতাকৰ নমিনেশ্যন আজি মানে কালি ৰাতি এখন হাততো দিলে, গতিকে এতিয়া দুইখন হাতে আচলতে এইখন হাতে মানুহ অভিবাদন জনাই আছোঁ কাৰণে হয়তো মানুহে ভাবিছে, মানুহক এনেকুৱা মাত লগাই আছোঁ কাৰণে দেখিছে এইখন হাততো আছে। তাইৰ নামটো লিখিছে, মোৰ নামটো লিখিছে, দেউতাকৰ নামটো, ককাইকৰ নামটো লিখিব থাকি গ'ল, আজি ৰাতিহে লিখিব বোলে। আচলতে ধেমালি, ইমান বৰষুণৰ মাজতো তেওঁলোকে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। আৰু এইখিনি আচলতে পীযুষ হাজৰিকা ডাঙৰীয়া যোৱাৰ সময়খিনি জাগিৰোডবাসীৰ প্ৰতি যিখিনি মৰম শ্ৰদ্ধা আৰু এই ঠাইখন উন্নতি কৰাৰ যি প্ৰচেষ্টা ৰাখিছে, তাৰ বাবে ৰাইজে আজি মুকলিকৈ আশীৰ্বাদ দিবলৈ ওলাই আহিছে। খুব সুখী। নহয়, এতিয়া অভিযোগ কৰিছে, SIT গঠন হৈছে, SITৰ প্ৰতিবেদন দাখিল কৰা হৈছে। মোৰ কথা হ'ল তেওঁতো এতিয়াও সাংসদ হৈছে, খাৰিজ হৈছে নেকি? অভিযোগ, প্ৰমাণ, তথ্য ইত্যাদিবিলাক যেতিয়া নিৰ্দিষ্ট ন্যায়পালিকা হওক বা সংসদীয় পৰিক্ৰমাৰ যেতিয়া জমা দিয়া হ'ব, যেতিয়া তেওঁ 100% দোষী সাব্যস্ত হ'ব, তেতিয়া তেওঁ এইবিলাকৰ পাব। এতিয়া তেওঁ অহা মাহত দৰমহাও পাব, পাৰিতোষিক পাব। তেওঁ এপ্ৰিল মাহত তেওঁ 5 কোটি টকা সোমাব সাংসদ বুজি। তেওঁ বাছ ষ্টেণ্ড বনাই নে নামঘৰ বনাই মই নাজানো, কিন্তু এইবিলাকতো তেওঁতো পাই থাকিব। গতিকে আপোনালোকৰ উৎসুকতাৰ প্ৰতি মই ধন্যবাদ জনাইছোঁ। ময়ো আশা ৰাখিছোঁ যে আপোনালোকে বিচৰাৰ দৰে এনেধৰণৰ কামৰ পৰা ভৱিষ্যতে তেওঁ যাতে এই সুবিধা লাভ নকৰে। তেওঁতো সাংসদ হয় এতিয়ালৈকে, সাংসদ যিদিনাখন খাৰিজ হ'ব, খাৰিজ হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। আপুনিও জানে, আমিও জানো। এতিয়া তেওঁৰ পাকিস্তান লিংক, কি কথা কি বতৰা, সেই যিটো অনুসন্ধিৎসা আপোনাৰ মোৰ মাজত আছে, সেই অনুসন্ধিৎসা আছে। আপুনি ময়ো বিচাৰোঁ যে পাকিস্তান লিংক থকা মানুহ এজনে দৰমহাটো নাপাওক, তেওঁৰ সাংসদ পুঁজি বন্ধ হৈ যাওক, তেওঁৰ মুখা খোল খোৱাৰ পিছত তেওঁৰ সাংসদ পদটো খাই যাওক, সকলোৱে বিচাৰে। কিন্তু আমাৰ দেশতো ন্যায়পালিকা আছে, প্ৰমাণ গোটাই থকাৰ প্ৰক্ৰিয়াটো চলি আছে, কিন্তু সিদ্ধান্তটো এতিয়াও পোৱা নাই। গতিকে আপুনি মই সকলোবিলাক সিদ্ধান্তৰ অপেক্ষাত। আৰু এখন ক্লিন চিট নহয় দেই। অহা মাহত তেওঁ যেতিয়া 5 কোটি টকা তেওঁ আকৌ পুঁজিটো সোমাব, কোনোবাই যদি কয় কিয় 5 কোটি টকা আকৌ দি দিলে, তেওঁ দেখোন পাকিস্তান লিংক আছে। যিদিনাখন লিংকটো সম্পূৰ্ণৰূপে প্ৰমাণ প্ৰতিষ্ঠা হ'ব, সেইদিনাখন এইবিলাক নিশ্চিতভাৱে ভাৰতৰ আইন কানুনৰ আওতাত থাকি এইবিলাক বন্ধ হ'ব। কিন্তু পুনৰবাৰ কৈছোঁ, ইটছ নট এ ক্লিন চিট। তেখেতক কোনোবা প্ৰতিনিধি দলৰ সদস্য বা দলপতি কৰি পঠিওৱা হৈছে। 64টা গোট তেনেকৈ আছে। দিলীপ শইকীয়াদেৱো আছে আমাৰ এটা গোটৰ দলপতি। গতিকে তেখেতো সাংসদ, বিৰোধী দলৰো কেইবাগৰাকী আছে। গতিকে 10জনীয়া 12জনীয়া এটা গ্ৰুপ বনাই দিয়া হৈছে। তাৰে এতিয়া ধৰি লওক থাইলেণ্ডৰ গ্ৰুপটো, থাইলেণ্ডৰ সংসদীয় পৰিক্ৰমাৰ লগত ধৰি লওক 10জন সদস্য যাব। আমাৰ সন্মানীয় দিলীপ শইকীয়া তাৰ সেই দলপতি। কিন্তু পুনৰবাৰ কৈছোঁ, কোনো অধ্যক্ষ এতিয়ালৈকে নিযুক্তি দিয়া নাই। কংগ্ৰেছে যিদৰে কৈ আছে, অধ্যক্ষ নিযুক্তি দিলে আমিও অন্তত মন্ত্ৰী হিচাপে গম পালোহেঁতেন অধ্যক্ষ দি দিলে। কিন্তু গ্ৰুপৰ সদস্য তাৰে এজন টিম লিডাৰ থাকে। দিলীপ শইকীয়া দেৱক দিয়া হৈছে, এতিয়া ভুৱনেশ্বৰ কলিতা দেৱক দিয়া হৈছে। বুলগেৰিয়াত আমাৰ তৃণমূল কংগ্ৰেছৰ কাকলি ঘোষ দস্তিদাৰক দিয়া হৈছে। এতিয়া ধৰি লওক আমাৰ ৰাজীৱ শুক্লা, তেখেতক দিয়া হৈছে দলপতিৰ দায়িত্ব, যে 10জন যাব, কোঅৰ্ডিনেশ্যন কৰিবৰ কাৰণে এজন দলপতি। গতিকে পি চিদাম্বৰমকো দিয়া হৈছে ইটালীৰ গ্ৰুপটোৰ বাবে। গতিকে এনেধৰণৰ গোটেই সাংসদসকলক সামৰি 64টা গোট প্ৰস্তুত কৰি দিয়া হৈছে। যিহেতু তেওঁ এতিয়াও সন্মানীয় সংসদৰ, গতিকে তেওঁ তাত টিমৰ মেম্বাৰ হ'বই। সংসদেতো কৈছে নেকি যে আজিৰ পৰা তুমি সাংসদ নহয় বা আপুনি সাংসদ হয়? নাই কোৱা। গতিকে তেওঁ দৰমহা পাব, এনেকুৱা টিমৰ সদস্য হ'ব। বাজেট অধিৱেশনতো তেওঁ এইবাৰ যদি তেওঁক দলে দিয়ে, তেওঁ ভাষণ দিব, তেওঁ দৰমহাটো তেওঁ সোমাব। গতিকে এই প্ৰক্ৰিয়াত দোষী সাব্যস্ত নোহোৱা পৰ্যন্ত হ'ব। কিন্তু এতিয়া যিখিনি চলি আছে, কিন্তু SITত চলি আছে।